এডুকেশ্যন টিকে এছাম চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ আৰু বন্ধুসকল এটা ৰিক্ৰুটমেণ্ট সম্পৰ্কে আপডেট আছে সেই আপডেটটো হ'ল যে আমাৰ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেৰ ফালৰ পৰা মালিগাঁও মেইন চেণ্টাৰ যিটো ইয়াত পোষ্ট ওলাইছে আৰু এই পোষ্ট কেইটা হৈছে নটিফিকেশ্যন ফৰ ৰিক্ৰুটমেণ্ট এগেইনষ্ট স্পৰ্টছ কোটা মানে আপোনালোকৰ ৰেলৱেৰ ফালৰ পৰা স্পৰ্টছ কোটাত পোষ্ট ওলাইছে ইয়াতে আপোনালোকৰ অনলাইন 9 জুনলৈকে থাকিব 9 জুন অনলাইন প্ৰক্ৰিয়াটো চলি আছে এতিয়ালৈকে একেবাৰে গভৰ্ণমেণ্ট হয় ইয়াতে আপোনালোকৰ মেন ওমেন দুইটাই আছে ইয়াতে আপোনাৰ ৰহিছে ইভেণ্টত কি লিখা আছে আপোনালোকে চাই ল'ব পাৰে এইখিনি যিসকলৰ তাৰমানে এই যে ৱেইট লিফটিং হওক গল্ফ হওক বক্সিং হওক সাইক্লিং ক্ৰিকেট টেবল টেনিছ চ' টোটেল 24টা ইয়াত আছে আৰু এইবোৰত এপ্লাই কৰিবলৈ হ'লে এতিয়া আপোনালোকৰ কোৱালিফিকেশ্যন চাব লাগিব মিনিমাম প্ৰেছক্ৰাইব এডুকেশ্যন কোৱালিফিকেশ্যন এতিয়া যিসকলৰ 18 পৰা 25 বছৰ বয়সৰ ভিতৰত আছে আৰু গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেওঁলোকে লেভেলছ 5 অৰ 4 তেওঁলোকে হেতুত এপ্লাই কৰিব পাৰিব আৰু যিখিনি আপোনালোকৰ 10 মানে 12 পাছ আছে তেওঁলোকৰো 18 পৰা 25 বছৰ হ'ব লাগিব 10 পাছ খিনিৰ কাৰণেও আৰু 12 পাছ খিনিৰ কাৰণেও লগতে নেশ্যনেল এপ্ৰেণ্টিছশ্বিপ ITI চাৰ্টিফিকেট যদি আছে তেনেহ'লেও এটা পোষ্ট আছে হেতুত এপ্লাই কৰিব পাৰিব এতিয়া আপোনালোকৰ ইয়াতে চাব ফৰ এডুকেশ্যন কোৱালিফিকেশ্যন মাষ্ট বি ফ্ৰম ৰিকগনাইজড গভৰ্ণমেণ্ট ইউনিভাৰ্চিটি ইনষ্টিটিউট মানে যিসকলে ITI কৰিছে তেওঁলোকৰো মানে NTPC পোষ্ট ওলাইছে যিহেতু তাত এপ্লাই কৰিব পাৰিব আৰু ITI কোৱালিফিকেশ্যনৰ খিনিৰ কাৰণে তাৰমানে ITIত বিভিন্ন কোৰ্চ থাকেতো সেইকাৰণে এতিয়া স্পৰ্টছ কোটাৰ ফালৰ পৰা ITI যদি পাছ কৰা থাকে বা 3 বছৰীয়া যদি তেওঁলোকৰ ট্ৰেইনিং আছে মানে ধৰি লওক টেকনিচিয়ানৰ কাৰণে এতিয়া দ্য ট্ৰেইনিং পিৰিয়ড ফৰ সাচ স্পৰ্টছ কোটা এপইণ্টছ উইল বি 3 years আনলেছ দে পাছ ITI মানে ITI নহ'ল বা ট্ৰেইনিং মানে সেই যিটো স্পৰ্টছত পোষ্ট ওলাইছে তাত 3 বছৰ ট্ৰেইনিং থাকিব লাগিব নহ'লে ITI থাকিব লাগিব ইয়াতে আপোনালোকৰ পিৰিয়ড ফৰ ৰেকগনিং স্পৰ্টছ এচিভমেণ্ট এতিয়া কাৰোবাৰ স্পৰ্টছ চাৰ্টিফিকেট আছে ধৰি লওক নেশ্যনেল স্পৰ্টছ চাৰ্টিফিকেট ধৰি লওক কাৰোবাৰ আছে তেওঁলোকৰ এতিয়া 2 ফাইনেন্সিয়েল ইয়াৰ্ছ মানে দ্য স্পৰ্টছ পাৰ্চন শুড বি এন এক্টিভ প্লেয়াৰ এক্টিভ হৈ থাকিব লাগিব achievement should be in the immediate previous 2 financial years sports considered for appointment for validity of sports achievement যেটো sports achievementor কাৰণে যিখন সাৰ্টিফিকেট দিয়া হয় বা চ্যাম্পিয়ন হয় কিছুমানে তেওঁলোক ফিজিক্যালি ফিট এতিয়াও থাকিব লাগিব ইয়াতে দৰমহাটো দিয়া আছে আপোনালোকৰ গ্ৰেড পে লগতে পে ইভেন্ট গোটেইখিনি দিয়া আছে ক্যাটাগৰি ওয়াইজ যেটো ভগৱাই আছিল এতিয়া ইন্টাৰনেশ্যনেল চ্যাম্পিয়ন কিছুমান হৈ আহে ক্যাটাগৰি 8 থাকিব অলিম্পিক গেমছৰ কাৰণে কিছুমান কোৱালিফাই হয় তাৰে পিছত ওয়াৰ্ল্ড কাপ কিছুমানে খেলে তাৰে পিছত আমাৰ চ্যাম্পিয়ন ট্ৰফি হয় হকিৰ যেনেকৈ চ্যাম্পিয়ন ট্ৰফি টেনিছৰ তেনেকুৱা হয় সো এইবোৰ আপোনালোকৰ ক্যাটাগৰি চ্যাম্পিয়নৰ তেওঁলোক যদি এইবিলাকৰ ভিতৰত আছে তেনেহ'লে নিশ্চয় তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু সোনকালে চাকৰিটো হ'ব আৰু বেডমিণ্টন এণ্ড টেনিছ টেবল টেনিছৰ কাৰণেও ইয়াতে আপোনালোকৰ দিয়া আছে মিনিমাম স্পৰ্টছ নৰ্মছ ফৰ ৰিক্ৰুটমেণ্ট সো এইখিনি যিসকলে স্পৰ্টছৰ আছে তেওঁলোকে এইখিনিত এপ্লাই কৰিব পাৰে এতিয়া কোনোবা অল ইণ্ডিয়া চ্যাম্পিয়ন হৈ আহে ষ্টেট চ্যাম্পিয়ন হৈ আহে এই গোটেইখিনি পাৰিব তাৰমানে লগতে অল ইণ্ডিয়া ইণ্টাৰ জোনাল চ্যাম্পিয়ন ফাইনেলিষ্ট হৈ আহে ছেমিফাইনেলিষ্ট কিছুমানে প্ৰৱেশ কৰে গতিকে ইয়াত ক্যাটাগৰি ওয়াইজ এনেকুৱাকৈ পোষ্টবোৰ ভগাই দিয়া আছে আপোনালোকে এই এডভাৰটাইজমেণ্টখন চালে গম পাব মই দেখুৱাই দিম বাৰু গোটেই এডভাৰটাইজমেণ্টখন অফিচিয়েল ৱেবছাইটটো দি দিম তাত গৈ কিনে আপোনালোকে ডাউনলোড কৰিব পাৰিব গতিকে ইয়াতে পোষ্ট ওলাইছে সকলোৱে গম পালে আৰু যিসকল ইচ্ছুক প্ৰাৰ্থী আছে তেওঁলোকে এপ্লাই কৰিব পাৰে এপ্লাই কৰিবলৈ হ'লে 500 টকা লাগিব ফিজটো বাকি ST SC ৰ কাৰণে বাৰু ওমেনৰ কাৰণে 200 টকা দিলে হৈ যাব গতিকে লিংক ডেসক্ৰিপচনত দিয়া আছে সকলোৱে চাই ল'ব এবাৰ